স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন। কুঁহিয়াৰ খেতিৰে স্বাৱলম্বিতাৰ বাট দেখা এদল যুৱক। কথাৰে নহয় কামেৰে দেখাইছে অসমীয়া গিৰি। কৃষক বন্ধুসকলক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এদল সাহসী যুৱকৰ কাহিনীয়া নিজৰ বিশ্বাস আৰু একাগ্ৰতাৰ বাবে সফলতা অৰ্জন কৰিছে। এয়া মাজুলীৰ ভকত চাপৰি গাঁও। পূৰ্বৰে পৰাই কুঁহিয়াৰৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰাৰ লগতে আন বিভিন্ন ঠাইলৈও বিক্ৰীৰ বাবে পঠায়। মাজুলীৰ এই পিছপৰা অঞ্চলটো কুঁহিয়াৰৰ খেতিৰ বাবে বিখ্যাত। আজি কিছু বছৰৰ আগতেই চৰকাৰৰ চকুত পৰিছিল এই খেতিয়কসকল। খেতিয়কসকললৈ আগবঢ়াইছিল সহায়ৰ হাত। কৃষি কৰ্মত ব্যৱহৃত উন্নত মানৰ যন্ত্ৰ প্ৰদান কৰিছিল। আজি কৃষকসকলে সফলতা লাভ কৰিছে। একাগ্ৰতা আৰু দৃঢ়তা থাকিলে যে সফল হ'ব পাৰি তাৰে প্ৰমাণ এয়া। এই কৃষক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু আগুৱাই যাবলৈ উৎসাহ প্ৰদান কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট TS News 24/7।